নমস্কাৰ সকলোকে। আপোনালোকে এটা অদ্ভুত দৃশ্য দেখাবৰ কাৰণে মই আপোনালোকক ছ'চিয়েল মিডিয়াৰ যোগেদি মই ক'ব বিচাৰিছোঁ। এয়া হৈছে মোৰ বাসগৃহ, মোৰ ঘৰৰ মানে বাউণ্ডেৰী ৱালত মোক নুসুধাকৈ, মোৰ পাৰ্মিশ্যন নোলোৱাকৈ ভাৰতীয় জনতা পাৰ্টি এখন বেনাৰ ইয়াত লগাই থৈ গ'ল। এতিয়া কাকো নুসুধিলে, মোৰ ঘৰৰ কাকো একো খবৰ নিদিয়াকৈ তেওঁলোকে অনুমতি নোহোৱাকৈ তেওঁলোকে ইয়াত বেনাৰ এটা লগাই থৈছে। সেইটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ। আৰু এতিয়া প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা হ'ল মই তেওঁলোকৰ নেতৃবৃন্দলৈ মই ফোনো কৰিছোঁ, তেওঁলোকক যোগাযোগো কৰিছোঁ কি ভাই আপোনালোকে বেনাৰটো আঁতৰাই দিয়ক, কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ সঠিক আৰু পজিটিভ ৰেছপন্স মই পোৱা নাই। গতিকে বাধ্যত পৰি মই এই ভিডিঅ'টো বনাবলৈ মই বাধ্য হৈছোঁ। এতিয়া চাওক, তেওঁলোকৰ কাম কাজ, এইটো ঘোৰ কংগ্ৰেছী ঘৰ, আৰু মোক নুসুধাকৈ, মোৰ ঘৰৰ পৰিয়ালৰ মানুহক নুসুধাকৈ তেওঁলোকে ইয়াত বিজেপি নামৰ এটা বেনাৰ লগাই থৈছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ। আৰু এয়া হৈছে ভাৰতীয় জনতা পাৰ্টীৰ স্বভাৱ, চৰিত্ৰ আৰু চেহেৰা। নমস্কাৰ, জয় অসম, বন্দে মাতৰম। Any Times 24/7. Your news, your voice.